লোকসভা নিৰ্বাচনক লৈ ক্ৰমাৎ উৎসৱমুখৰ হৈ পৰিছে পাহাৰীয়া জিলাখনৰ ৰাজনীতি। আজি শুক্ৰবাৰে প্ৰথমবাৰৰ বাবে টিকট লাভ কৰি পাহাৰীয়া জিলাখনত প্ৰৱেশ কৰাৰ পিছতে পাৰ খোৱা ডকমকা লাংহীন ফুলনিত দলীয় কৰ্মীক লগ ধৰি বকুলীয়া ঘাটত প্ৰৱেশ কৰাৰ লগে লগে দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায়। বিভিন্ন শ্লোগান দি প্ৰাৰ্থীগৰাকীক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সম্বৰ্ধনা জনোৱাৰ লগতে নিশ্চিত জয়ৰ আশ্বাস প্ৰদান কৰে। প্ৰাৰ্থীগৰাকীয়ে বিজেপি চৰকাৰক খুৰধাৰ সমালোচনা কৰি কয়, কংগ্ৰেছৰ দিনত মানুহে বহুত ভাল সুবিধা পাইছিলে আৰু এতিয়া সেই সুবিধাবিলাক নাইকিয়া হ'ল। এতিয়া আপোনালোকে দেখিছে জীৱনৰ নিৰাপত্তা নাই, সম্পত্তিৰ নিৰাপত্তা নাই, এই অৱস্থা মানুহে উপনীত হৈছে। গতিকে ৰাইজ অতিষ্ঠ হৈছে। এতিয়া ৰাইজে চাৰিওফালৰ পৰা ক'বলৈ লৈছে যে মোদীজীৰ আচ্ছা দিন নালাগে, আমাৰ আগৰ দিন ঘূৰাই দিয়ক। ৰাইজে এইটো ক'বলৈ লৈছে। এতিয়া মানে জাতি লৈ ধৰ্ম লৈ ৰাজনীতি চলি থাকিলে নহয়, সংবিধান মতে আমি চলিব লাগিব। সংবিধান মতে সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণ, সকলো ধৰ্মৰ মানুহ আমি একগোট হৈ পেলাই আমি শক্তিশালী ভাৰতবৰ্ষ গঢ়িব লাগিব। এইবিলাক মই অলপ আগতে ক'লোঁ যে আমাৰ এই জীৱনৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে। তাৰপিছতে বিভিন্ন জাতি জনগোষ্ঠী যিমান আছে আমি একেলগে বসবাস কৰি আছোঁ, শান্তিৰে বসবাস কৰিম, আমি উন্নয়নৰ দিশত আগবাঢ়িম। তাৰপিছতে আৰু এটা ডাঙৰ ইছ্যুটো হৈছে আৰ্টিকল 244A, ইন্দিৰা গান্ধীৰ কমিটমেণ্ট 1969ত লিখা হৈছিলে। আৰু তেখেতৰ নাতি এতিয়া আমাৰ নেতা ৰাহুলজীয়ে এইটো কমিটমেণ্ট দিছে যে মোৰ আইতাৰ কমিটমেণ্ট মই ফুলফিল কৰিম। তেওঁলোকে বহুতে বন্দুক ধৰাটো তেওঁলোকৰ লগতে আছে দেখোন। বিভিন্ন পদবীত আছেই। একো দিব নোৱাৰিলে মানে বৰ্ড চেয়াৰমেন কিবা কিবি দি থৈ দিছে। আৰু NC হিলছৰ এই CMটো কোন আছিলে? বন্দুকধাৰীটো আছিলে। তেওঁলোকে চুপচাপ থাকিলে শান্তি। এতিয়া মই কি ক'ম, আপোনালোকে জানে দেখোন চব। ঠিক আছে। আমি দৌৰাদৌৰিত আছোঁ। টিকেটটোক আপোনালোকৰ আশীৰ্বাদত পোৱাৰ পিছত মই এতিয়া নিজৰ দৃষ্টিকোণ কামনা কৰিছোঁ। মহিলা কংগ্ৰেছ সমিতিৰ তৰফৰ লাংখৰ মণ্ডল যুৱ কংগ্ৰেছ সমিতিৰ পৰাও তেখেতক আমি আদৰিব ওলাইছোঁ আৰু লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে লাংখৰা ব্লক কংগ্ৰেছ সমিতিৰ তৰফৰ পৰা আমি দৌৰাদৌৰিত আছোঁ। টিকেটটোক আপোনালোকৰ আশীৰ্বাদত পোৱাৰ পিছত মই এতিয়া হৈছে আৰু ৰাইজ বহুত জৰুৰী অৱস্থাত আছে। তাৰ কিবা ভাল ধন্যবাদ।